আমাৰ সমস্যাটো বহুত মানে অতি বহুত ভয়ানক। বিশেষত ফ্ৰণ্টত নামঘৰটো আছে আমাৰ। ভাগৱত দিৱসৰ দিনা ভকত আহিব নোৱাৰে। ভকত আহোঁতে গোটেই গাড়ী মটৰ আহি গোটেই বোকা পানী মাৰি মানে চুৰিয়া কাপোৰ কানি বহুত লেতেৰা কৰি দিয়ে। আকৌ ভকত বৈষ্ণৱ ঘূৰি যাবলগীয়া হৈ যায়। আমাৰ এনেকুৱা পৰিস্থিতি হৈছে। সৰু সৰু বাচ্চা ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে। স্কুল ইউনিফৰ্মত গোটেই বোকা পানী মাৰি আকৌ তাতে পৰি পিছল খাই পৰি আকৌ ঘৰলৈ ঘূৰি যাবলগীয়া হয়। আমাৰ তেনেকুৱা পৰিস্থিতি হয়। আৰু ৰাস্তাটো আহোঁ বুলি ক'লে আমি কোনো কাৰণত আহিব নোৱাৰোঁ। গাড়ী এখন ভালকৈ আহিব নোৱাৰে। মানে বহুত সমস্যা আছে আমাৰ ইয়াত। সমস্যাৰ সন্মুখীন হৈছে। আগত পঞ্চায়ত নিৰ্বাচন আহি আছে, কি ক'ব যে কি কাৰণে আপোনালোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে? কি কাৰণে আমাৰ যেতিয়া আমাৰ এই দলংখন খাৰাকাটি ভটা খুঁটিৰ মানে যিখন দলং আছিলে শুভ উদ্বোধনৰ দিনা আমাৰ মুখ্যমন্ত্ৰী ইয়াত মহোদয় আহিছিল। আমি গাঁৱৰ লগতে আমি অঞ্চলবাসীয়ে আমাৰ এই ৰাস্তাটোৰ ওপৰত গৰাখহনীয়াৰ ওপৰত আৰু বহুতকেইটা সমস্যাৰ ওপৰত আমি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিলে, কিন্তু সেই আশ্বাস পূৰণ নহ'লে। পূৰণ আজি তাৰিখলৈকে নহ'লে। আৰু আমি MLA থ্ৰুৰেদিও তেওঁকো আমি জনাইছিলোঁ, সেইটো আমাৰ আজিলৈকে আশা পূৰণ নহ'লে। তাৰমানে বাৰিষা হোৱাৰ লগে লগে আমাৰ এই ৰাস্তাটো ইমানেই সমস্যা হয়। আপোনাৰ এই চাওক, ওচৰতে আমাৰ নামঘৰটো আছে, নামঘৰত ওচৰতে স্কুল এখন আছে। এই স্কুলখনৰ যাতায়াতৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন আমি গোটেই মহিলাসকল আছে, এই মহিলাসকলো এই প্ৰতিবাদস্থলীলৈ ওলাই আহিবলৈ তেওঁলোকে বাধ্য হৈছে। কাৰণ তেওঁলোকৰ এটাই দাবী যে তেওঁলোকৰ পথটো নোহোৱাৰ বাবে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ, আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। কি হৈছে, আপোনালোকৰ পঞ্চায়ত নিৰ্বাচন আহি আছে, গতিকে তাৰ প্ৰাক মুহূৰ্তত আপোনালোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। প্ৰতিবাদ কৰিবলগীয়া হৈছে কেলে এইতে পহুৱালৈকে পিছ এইতে ইয়ালৈ এইটো এটা নেশ্যনেল হাইৱে হয়। আমাৰ মাজতে এইকণ কি কাৰণে মানৱ ডেকাক কাটি নিলে, আমাক সেইটো লাগে প্ৰশ্ন উত্তৰ। আৰু তেওঁক আমাক মানৱ ডেকাক ইয়ালৈ আনি দিয়ক। যদি এইকণ ৰাস্তা আমাৰ ইলেকশ্যনৰ পঞ্চায়ত ইলেকশ্যনৰ আগত যদি পকীকৰণ কৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ আজি 80 ঘৰ মানুহ কোনেও ভোট দিবলৈ যাব নোৱাৰে। পঞ্চায়ত ইলেকশ্যনত ভোট বৰ্জন কৰিম, আমি ভোট বৰ্জন কৰিম। আপোনালোকৰ এতিয়া নাওবৈচা সমষ্টিৰ বিধায়কক কেতিয়াবা দেখা পাইছে জানো? আমি নাই পোৱা, আমি দেখা পোৱাই নাই। ইলেকশ্যনৰ আগত যদি ইয়াত ভোট বিচাৰি আহে নাজানো কাৰোবাৰ কাৰণে কিবা এটা টোপ ওলালেহে আমাৰ ইয়ালৈ বিচাৰি আহে। গতিকে লৈ আমাক ইয়াক মানৱ ডেকাক আনি দিয়ক অতি সোনকালে, তেতিয়াহে আমাৰ পৰা ভোট পাব। নহ'লে 80 ঘৰ মানুহ আমি কোনেও ভোট দিব। কি হৈছে সমস্যা? আপোনালোকেতো ক'লো ওলাই যাব পৰা নাই। ওলাই যাব পৰা নাই। বোকাখানত ল'ৰা ছোৱালী নিব নোৱাৰোঁ, স্কুললৈ পঠিয়াব নোৱাৰোঁ। ডেইলি কাপোৰ ধুব লাগিব। আমি ইমান কাপোৰ ল'ৰা ছোৱালী গোটাই থোৱা নাই নহয়। আমিতো দুখীয়া মানুহেই, সদায় জোতা মোজা খাওঁ বাটত। খাৰকাটিৰ এই অঞ্চলটো প্ৰায় 500 মিটাৰ যিটো পথ আছিলে, সেই পথটো পকীকৰণ নোহোৱাৰ বাবে ৰাইজ সমস্যাৰ সন্মুখীন হৈছে। আৰু সেইবাবেই তেওঁলোকে এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। কাৰণ পঞ্চায়ত নিৰ্বাচন আহি আছে বা তেওঁলোকৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত লখিমপুৰ বিধানসভা সমষ্টিৰ পিছত এয়া খাৰকাটি গোটেই অঞ্চলটো নাওবৈচাৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। গতিকে নাওবৈচা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কিন্তু এই সকলোকে সমস্যাৰ সন্মুখীন হৈছে। কাৰণ নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহৰ তেওঁলোকে ছাঁটো দেখা নাই বা পঞ্চায়তৰ ফালৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগিছিলে সেয়া বৰ্তমানে কৰা হোৱা নাই। কিন্তু ৰাইজে হুংকাৰ দিছে, যদিহে এই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই এই পথছোৱা সম্পূৰ্ণ হৈ নুঠে, তেতিয়াহ'লে কিন্তু তেওঁলোকে এই যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনৰ ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।